বন্ধুসকল আহি গ'ল এডিআৰই 2.0 ডিগ্ৰী আৰু গ্ৰেড 4 এডমিট কাৰ্ড সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা সিএমৰ আজি পুনৰ ঘোষণা 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ এডমিট ভুল ইয়াৰ আগতেও মই এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ এডমিট কাৰ্ড ভুল হৈছে তো পুনৰ আজি ঘোষণা আহিছে যে 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ এডমিট ভুল আনহাতে যদি আপোনালোকে ডিগ্ৰী আৰু গ্ৰেড 4ত আবেদন কৰি এডমিট কাৰ্ডৰ অপেক্ষাত আছে তেতিয়াহ'লে ডিগ্ৰী আৰু গ্ৰেড 4 প্ৰাৰ্থীসকললৈ এডমিট কাৰ্ড সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা বা সুখবৰ আছে চেনেলত প্ৰথমবাৰ অহাসকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটবোৰ পাই থাকিবলৈ এইখিনিতে আপোনালোকক জনাও যে এডিআৰই 2.0 গ্ৰেড 3 গ্ৰেড 4 ডিএমই টেকনিক্যাল নন টেকনিক্যাল গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ এসআই এবিইউবি এপিআৰ অৰ্থাৎ কনষ্টেবলৰ বাবে আমি এটা কমন মেথছৰ অল কুৱেশ্যন আৰু সিলেবাস কভাৰ কৰি পিডিএফ প্ৰস্তুত কৰিছো অসমীয়া ইংৰাজী দুইটা মাধ্যমতে এই পিডিএফত বেসিক ইনফৰমেশনখিনি প্ৰত্যেকটো চেপ্টাৰৰে দিয়া আছে আৰু সমাধান কৰি বুজাই দিয়া আছে অংকটো কৰ পৰা কি আহিছে 20-25 টাকৈ কুৱেশ্যন দিয়া আছে প্ৰতিটো চেপ্টাৰৰে এই পিডিএফৰ বাহিৰত এক্সামত আহিবই নোৱাৰে কাৰণ এই পিডিএফটোত কুৱেশ্যন পেটাৰ্নখিনি এনেকৈ সজোৱা হৈছে যাতে যিকোনো এক্সামতে আপোনালোকে অসম চৰকাৰৰ লেভেলৰ আপোনালোকে এই পিডিএফ পঢ়িয়ে মেথছত সফল হ'ব পাৰে 30 মাৰ্ক যেহেতু মেথছৰ পৰা আহিব গ্যাৰান্টি দিব পাৰো 100% এই পিডিএফ পঢ়িলে আপোনালোকৰ মেথছ সহজ হৈ যাব তো আপোনালোকে 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰি 09 কোডটো ইউজ কৰি 299 ৰ ঠাইত কেৱল 199 তে ল'ব পাৰিব এই গুৰুত্বপূৰ্ণ মেথছৰ আনহাতে এক্সামত যেহেতু সোশ্যাল সায়েন্সৰ পৰা 30 মাৰ্ক আহিব এবাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4ত গতিকে আপোনালোকে সোশ্যাল ষ্টাডিৰ এই পিডিএফটো আৰু ইণ্ডিয়ান জিকেৰ এই পিডিএফটো এই দুইখন পিডিএফ যদি পঢ়ে সোশ্যাল ষ্টাডিৰ 30 মাৰ্ক কভাৰ হৈ যাব পুৰণি প্ৰশ্ন কাকত 2000 ৰ পৰা 2021 চনলৈ সংগ্ৰহ কৰি প্ৰস্তুত কৰা ইম্পৰ্টেন্ট পিডিএফ হয় আনহাতে কাৰেন্ট এফেয়াৰ্স আছে আৰু আছে আসাম জিকে এণ্ড বিজ্ঞান এণ্ড ৰিজনিং এই পিডিএফ খিনি কমন হয় পুৰণি প্ৰশ্ন কাকত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা তো আপোনালোকে 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব আনহাতে ইংৰাজী টান পাই বাবে কমন ইংলিছ গ্ৰামাৰৰ পিডিএফ আছে কমন ইংলিছ গ্ৰামাৰটো 107 টকাতে ল'ব পাৰিব এই আটাইখিনি পিডিএফ আপোনালোকে যদি ভালকৈ অধ্যয়ন কৰে কেৱল 10 দিনৰ ভিতৰতে অধ্যয়ন কৰি শেষ কৰিব পাৰিব কমছে যদি 10 ঘণ্টা মানকৈ দিয়ে ফ্ৰেন্ডসকল জনাব পাই সুখী হৈছো যে এডিআৰই গ্ৰেড 4 ৰ এডমিট কাৰ্ড আপোনালোকৰ যেহেতু এডিআৰই গ্ৰেড 4 ৰ এক্সামটো 27 অক্টোবৰত হয় গতিকে এডমিট কাৰ্ড আপোনালোকৰ 15 অক্টোবৰত আহিব আনহাতে ডিগ্ৰীৰ এক্সামটো যেহেতু 29 ছেপ্টেম্বৰত হয় গতিকে ডিগ্ৰীৰ এডমিট কাৰ্ডটো 15 ছেপ্টেম্বৰৰ পিছদিনাখন অৰ্থাৎ 16 ছেপ্টেম্বৰত আহিব এডমিট কাৰ্ড অহাৰ লগে লগে ভিডিঅ' লাভ কৰিব তাৰ বাবে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব আনহাতে 12 ছেপ্টেম্বৰ 12 নহয় 15 ছেপ্টেম্বৰৰ যি আমাৰ 12 কেটেগৰীৰ গ্ৰেড 3 এক্সাম আছে সেই এক্সামৰ এডমিট কাৰ্ড মেক্সিমাম কেণ্ডিডেটৰ ভুল হৈছে যেনে ধৰক কেণ্ডিডেট নেমটো ভুল হৈছে কিছুমানৰ জেন্ডাৰ ভুল হৈছে কিছুমানৰ ফটো আৰু সিগনেচাৰ অহা নাই কিছুমানৰ কাষ্ট ভুল হৈছে তো মন দিব আপোনালোকে যদি আপোনাৰ জেন্ডাৰ ভুল হৈছে আপুনি মেল হয় ফিমেল হৈ আহিছে আপুনি এক্সাম দি কোনো লাভ নাই যদিহে আপোনাৰ কাষ্ট ভুল হৈছে আপুনি জেনাৰেল হয় ৰিজাৰ্ভেশন কেটেগৰীৰ কাষ্ট আহিছে তেতিয়াও আপুনি আৰু এক্সাম দি কোনো লাভ নাই বাকি ফটো সিগনেচাৰ নহা এইবোৰ সাধাৰণ সমস্যা হয় জেন্ডাৰ আৰু কাষ্ট ভুল হোৱাটো কিন্তু মেজৰ সমস্যা হয় আপোনাৰ যদি নাম ভুল হৈছে নাম ভুল হোৱাটো সাধাৰণ সমস্যা হয় এইবিলাক পিছত ঠিক হৈ যাব কিন্তু জেন্ডাৰ আৰু কাষ্ট এই দুটা বস্তু ঠিক নহয় এই দুটা বস্তু যদি ভুল হৈছে এক্সাম দি আপুনি কোনো লাভ নাই যদিহে কোনোবা ওদালগুৰিৰ কেণ্ডিডেটে চাই আছে তেতিয়াহ'লে ওদালগুৰি পলিটেকনিক ভেৰগাঁও এই চেণ্টাৰত কাৰ এক্সাম পৰিছে জনাব আৰু যদিহে এতিয়াও কোনোবা কেণ্ডিডেটে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই মোক হোৱাটছআপত যোগাযোগ কৰিব আৰু আপোনালোকে মেথছৰ এই 30ৰ ভিতৰত 30 মাৰ্ক কেৱল 3 দিন পঢ়িয়ে ল'বলৈ 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰিব 199 ৰ পিডিএফটো বাই কৰিবলৈ 09 কোডটো ইউজ কৰি ধন্যবাদ